ৰাজ্যৰ 11খন জিলাত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। 7, 8 আৰু 9 ফেব্ৰুৱাৰীত মৰিগাঁও, বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। ইতিমধ্যে দুটা পৰ্যায়ত শেষ হৈছে আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে সকলো সাজু হৈছে। গুণোৎসৱৰ উদ্দেশ্য হৈছে শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰা। অসমৰ শৈক্ষিক খণ্ড উন্নতিৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। মৰিগাঁও জিলাৰ প্ৰায়বোৰ বিদ্যালয়তে এইকেইদিন এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পিছপৰি ৰোৱা নাই মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। বিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, গৃহত ৰং দিয়া, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম, শৃংখলাবদ্ধতা, পঠন আৰু লিখন আদিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা বিভিন্ন অনুশীলন আৰু প্ৰাতঃ সভাৰ আখৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। গুণোৎসৱৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতা, শৈক্ষিক অগ্ৰগতি আৰু বিদ্যালয়ৰ অগ্ৰগতিৰ মূল্যায়ন কৰাত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সকলোকে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। মই মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নডেল টিচাৰ হওঁ। প্ৰথমে মই চৰকাৰক ধন্যবাদ দিব খুজিছোঁ যে প্ৰতি বছৰে যিটো গুণোৎসৱ আয়োজন কৰিছে, এই গুণোৎসৱৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীৰ পাৰদৰ্শিতা বাঢ়িছে বুলি মই ভাবোঁ। ল'ৰা ছোৱালী জানে গুণোৎসৱ পৰীক্ষাৰ আগে আগে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হয়। গুণোৎসৱ পৰীক্ষাত যাতে সুফলাফল লাভ কৰে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল বৰ আগ্ৰহী হয়। সেইকাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ যে গুণোৎসৱ পৰীক্ষা অটুট থাকিব লাগে, প্ৰতি বছৰে গুণোৎসৱ পৰীক্ষা পাতিব লাগে। দ্বিতীয়তে মই ক'ব খোজোঁ, আমাৰ মৰিগাঁও জিলাত 4 তাৰিখে স্বমূল্যায়ন বিদ্যালয়বোৰত আৰু 5, 6, 7 ফেব্ৰুৱাৰীত বিভিন্ন তাৰিখে ভিন ভিন বিদ্যালয়ত গুণোৎসৱ পাতাৰ আয়োজন কৰা হৈছে। সেইমতে আমাৰ মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়তো 7 ফেব্ৰুৱাৰীত গুণোৎসৱ পৰীক্ষা হ'ব আৰু 4 তাৰিখে আমি স্বমূল্যায়ন পাতিম। দেখা গৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণৰূপে গুণোৎসৱৰ কাৰণে সাজু হৈছে। আমি প্ৰস্তুতি লৈছোঁ ধুনীয়াকৈ। আমি যাতে যোৱাবাৰতকৈ এইবাৰ ফলাফলটো ভাল কৰিব পাৰোঁ তাৰ কাৰণে অধিক প্ৰয়াস কৰি আছোঁ ভাবিছোঁ। আৰু আমি